এইয়া আজি আছোঁ সেই নপুখুৰী দুলীয়াজান যোৱা পথটোত। আপুনি চাই পাইছে ৰোডটোৰ কণ্ডিশ্যন। এইয়া হ'ল দুলীয়াজান যোৱা পথ। দুলীয়াজানে নহয়, আমাক যদি বধুবন যাব লাগে, বৰডুবি যাব লাগে, এই পথটোৰ ওপৰত আমি নিৰ্ভৰ কৰি আগবাঢ়ি যাব লাগিব। গোটেই যাতায়াত ব্যৱস্থা এই পথটোৰ ওপৰত নিৰ্ভৰ কৰি আছে। আপুনি চাই পাইছে এই নপুখুৰী দুলীয়াজান যোৱা ৰোডটো লেফ্ট ছাইডত ডাঙৰ ডাঙৰ গাঁত। ৰিচেণ্টলি ইয়াত গাঁত খন্দা হৈছিল। এতিয়ালৈকে গাঁতবোৰৰ সম্পূৰ্ণ ৰিপেয়াৰ হোৱা নাই। আপুনি ৰোডটো কণ্ডিশ্যন চাই পাইছে। লেফ্ট ছাইডত জনশ্ৰুতি মেডিকেল ফাৰ্মাচী আছে আৰু ষ্ট্ৰেইট আপুনি চাই পাব ডাঙৰ গাঁত। এই বৰষুণৰ পানী, গোটেই গাঁতবোৰত পানী দি ভৰা। এইয়া হ'ল নপুখুৰী টু দুলীয়াজান ৰোডৰ কণ্ডিশ্যন। হঠাতে কিবা ঘটনা হ'লে who will take the responsibility? সদায় ৰাইজে যাতায়াত এই ৰোডটোৰ ওপৰত নিৰ্ভৰ কৰি আছে। মই ধৰিব নোৱাৰিছোঁ তিনিচুকীয়াত কি চলি আছে। এই ভিডিঅ'টো যদি আমাৰ বিধায়ক, পৌৰসভা আৰু চৰকাৰে চাই আছে, কোনো ব্যক্তি কম চৰকাৰ, যাতে সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক, যাতে এই কষ্টটো কম কৰক। এইয়া হ'ল তিনিচুকীয়া নপুখুৰী দুলীয়াজান পথ আৰু এই ৰাস্তাটো কণ্ডিশ্যন চাওক।